ইউডিএফ দলটো মিয়া দল সেইটো কাৰণে আমি মিয়া দল যে নহয় আমি প্ৰমাণ কৰিবৰ কাৰণে আজি আমি হিন্দু মুছলিম ভাই ভাই হিচাপে এই দলটো উদ্ধাৰ কৰিব আগুৱাই নিয়াত আমি যাতে ইউডিএফ দলটো অকণমান সহায় কৰিব পাৰোঁ সেই হিচাপে আমি কোনোবা নিচিনা আমি লুকুৱাই চুকুৱাই দল কৰিবৰ কাৰণে অহা নাই আমি অপেন ওলাই আহিছোঁ যাতে আমি ইউডিএফক যাতে অন্ততঃ আগত আমাৰ হিন্দু মানুহে যাতে আগবাঢ়ি আহিব ইচ্ছা কৰা নাছিলে আমি এবাৰ স্বতঃপূৰ্তভাৱে ওলাই আহিছোঁ আমাৰ লগত আৰু বহুত আহিব ওপৰলাই কৰিলে বৰ্তমান 4জনে কৰিছে এতিয়া 4জনৰ পিছত আমাৰ আৰু আহিব তেনেকৈ লোকেল প্ৰগ্ৰাম কিছুমান থাকিলে আমাৰ জাগীত সমষ্টি কিবা পদবীত মানে আছিলোঁ আমি বৰ্তমান প্ৰাক্তন মই আপোনাৰ আগত আছিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ চেয়াৰ দলৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট আছিলোঁ যুৱ কংগ্ৰেছৰ জাগীত সমষ্টিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তাৰপিছত জাগী ভকতগাঁও মণ্ডল কংগ্ৰেছৰ সভাপতি আছিলোঁ প্ৰাক্তন আপোনাৰ পদ্যুৎ বৰদলৈৰ লগত লাগি অকণমান মই মানে ব্যক্তিগত হিচাপে এইটো তেখেতক মই বেয়া নাপাওঁ কিন্তু এইটো দলক মই বেয়া পাই হেৰি কৰা নাছিলোঁ ব্যক্তিগত হিচাপে তেখেতক মই বেয়া পাই মানে বিধানসভাত অকণমান মানে কি লাগি ওলাই গুচি আহিছিলোঁ কাম নকৰাকৈ বহি আছিলোঁ সেই হিচাপে আমি ইউডিএফ দলটোৱে যাতে অসমত ভাল কাম কৰে আৰু মেইন কথা হ'ল ইউডিএফ দলৰ যিজন মুৰব্বী সভাপতি বদৰুদ্দিন আজমল চাহাবে ৰাজনৈতিক ক্ষেত্ৰত বুলি নহয় সামাজিক ক্ষেত্ৰত যিখিনি দুখীয়া মানুহক সহায় কৰিছে সেইটোত তেখেতৰ প্ৰতি মোৰ বেছি আকৃষ্ট হৈছে যাতে আমাৰ নিচিনা দুখীয়া মানুহক যাতে তেখেতে ভূত ভৱিষ্যতে যাতে আগুৱাই নি দুখীয়া মানুহক সহায় কৰে ৰাজনীতিৰ কথাটো সেইটো পিছৰ কথা যাতে ব্যক্তিগত হিচাপে যাতে সহায় কৰে আৰু সেই হিচাপে আমাৰ তাতো বহুত দুখীয়া মানুহ আছে যাতে তেখেতে ব্যক্তিগত হিচাপে সহায় কৰক আমি আৰু যাতে তেখেতৰ হাত মজবুত হওক সেই হিচাপে আমি আজি ইউডিএফ দলত জইন কৰিছোঁ এইটো বেলেগৰ কথা মতে নহয় ইউডিএফৰ বিধায়ক তেওঁ নহয় ইউডিএফৰ এটা সময়ত আছিল তাৰপিছত তেওঁ কংগ্ৰেছত গ'ল আকৌ এবাৰ এজিপিত গ'ল তাৰপৰা আকৌ আহি এবাৰ আম আদমি পাৰ্টি আকৌ তেওঁলোকে আহি আমাৰ পাৰ্টিত আহিম বুলি কৈছিলে আকৌ কংগ্ৰেছত কাইলৈ হয়তো তেওঁলোকে গৈ পেলাই ৰাইজৰ দল কেতিয়াবা হয়তো এজেপি মানে দল যিকেইটা আছে তেওঁ হয়তো বাকী নাৰাখে ভাবিছে জীৱনটো বেছি দীৰ্ঘ নহয় গোটেইকেইটা দলতে অলপ টেষ্টটো লৈ চাওঁ গতিকে তাক আমি এৰি দিছোঁ চব টেষ্টবিলাক লৈ থাকোঁ এইটো লাহৰিঘাটৰ বিধায়কেও কৈ আছে যে আপোনালোকে ভোটটো কংগ্ৰেছক দিয়ক নহ'লে বিজেপিক দিয়ক এই কথাটো ৰকিবুল হুছেইনৰ ৱাৰ্কাৰবিলাকেও কৈ আছে আৰু আজিৰ দিনত যদি কংগ্ৰেছৰ সাংসদ পদৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ছাৰ্ভে কৰে যে মই টিকেট পোৱাৰ আগত কংগ্ৰেছ দলত মণ্ডল কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছিল বা ব্লক কংগ্ৰেছৰ বা এপি মেম্বাৰ প্ৰেছিডেণ্ট জিলা কমিটিৰ সদস্য বা ZPC মেম্বাৰ যিমান আছিল আজি কিমান আছে প্ৰদ্যুৎ বৰদলৈ আজি ছাৰ্ভে কৰি যদি কৰে একমাহ আগত যিমানকেইজন কংগ্ৰেছত আছিল আজি তাৰ আধাতকৈ বেছি বিজেপিত গুচি গ'ল তাৰমানে এইটো এটা তেওঁলোকৰ ব্লু প্ৰিণ্ট যেতিয়া তেওঁলোকে দেখিছে যে ইউডিএফে যোৱা 6 মাহত কাম কৰি কৰি সমষ্টিৰ চুকে কোণে এনেকুৱা এটা ঢৌ সৃষ্টি কৰিছে যে এই নিৰ্বাচনী অধিসূচনা জাৰি হোৱা দিনলৈকে আমি কমপক্ষে 7 লাখ ভোট আমি কেপিটেল এটা আমি জমা কৰি দিছিলোঁ মানে অধিসূচনা জাৰি হোৱাৰ আগতেই ইউডিএফৰ নামত কমেও 7 লাখ ভোট আমি আমাৰ কেপিটেল বনাই দিছিলোঁ এতিয়া একেলগে মিলি লৈছে এতিয়া তেওঁলোকে একেলগে নমিনেশ্যন দিছে কাৰণ মই যোৱাকালি দিছোঁ কাৰণে কালি কৈছে কংগ্ৰেছেও নিদিয়ে বিজেপিও নিদিয়ে মই যিদিনা দিম সেইদিনা তেওঁলোকে নিদিব তেওঁলোকে দুটা দলে একেদিনা দিব একেলগে দিব আমি দেখিছোঁ প্ৰায় সমসাময়িকভাৱে তেওঁলোকে একেলগে দিছে কাৰণ তেওঁলোক মিলি লৈছে এতিয়া তেওঁলোকে গোপনৰ তেওঁলোকৰ কথাটো হ'ল যে ইউডিএফে আমাৰ ইয়াতে কোড অফ কণ্ডাক্ট মানে অধিসূচনা জাৰি হোৱাৰ আগতেই ইউডিএফে কমেও 7 লাখ ভোট গোটেই সমষ্টিত ঘূৰি ঘূৰি কালেক্ট কৰি ল'লে অলৰেডি গতিকে এই ইউডিএফক ৰধিব নোৱাৰিলে ইয়াত আৰু ভৱিষ্যতে কোনেও নাপাব গতিকে এতিয়া তেওঁলোকে কৈছে তোমালোকে জিকা নহ'লে আমি জিকোঁ মানে এতিয়া সেইকাৰণে কৈছে আপোনালোকে হয়তো হাতত দিয়ক নহ'লে পদুমক কংগ্ৰেছক দিয়ক নহ'লে বিজেপি নহ'লে কংগ্ৰেছ বিজেপি কংগ্ৰেছ হাত পদুম নহ'লে হাত পদুম নহ'লে হাত নহ'লে পদুম এই যে এটা কম্বিনেশ্যন আৰম্ভ কৰিছে এইটো সামগ্ৰী ৰহা লাহৰিঘাট চবতেই মানে ৰকিবুল হুছেইনৰ ৱাৰ্কাৰেও কৈ আছে নুৰুল হুদাৰ ৱাৰ্কাৰেও কৈ আছে আসিফ নাজাৰৰ ৱাৰ্কাৰ শিৱামণি বৰাৰ সিহঁতে কৈছে হাত নহ'লে পদুম নহ'লে হাত কংগ্ৰেছ বিজেপি কংগ্ৰেছ নহ'লে বিজেপি নহ'লে কংগ্ৰেছ এই যে এটা কম্বিনেশ্যন আৰম্ভ কৰিছে এতিয়া চাওক কংগ্ৰেছৰ কেণ্ডিডেটে তেওঁলোকে নমিনেশ্যন দিয়াৰ আজিহে দিছে কিন্তু তেওঁলোকে দলৰ পৰা কেণ্ডিডেট হিচাপে ডিক্লেয়াৰ হোৱাৰ পিছৰ পৰাই এটাই প্ৰচাৰ কৰি আছে যে ইউডিএফে কংগ্ৰেছৰ ভোট ভাঙিবলৈ ইয়াত ইলেকশ্যন খেলি আছে জিকিবলৈ নহয় মানে কংগ্ৰেছৰ মতে এইটোৱেই নেকি যে ইউডিএফ দলে অসমৰ মাত্ৰ 3টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে বাকী 11টা কৈছে আপোনালোক জিকক খেলক এতিয়া কংগ্ৰেছে গোটেইকেইটাত খেলি তেওঁলোক জিকিবলৈ খেলে আৰু ইউডিএফ এনেকুৱা এটা দল যিয়ে যাৰ জিকাৰ খেলাৰ ভোট লোৱাৰ অধিকাৰ নাই কেৱল ভোট কাটি বেলেগক জিকা হাৰোৱা এইটো ৰাজনৈতিক এনেকুৱা এটা দল নেকি যি দলে আজিলৈকে
প্ৰত্যেকবাৰেই এজন নহয় এজন MP জিকাই আছে আমাৰ 18জনলৈকে বিধায়ক জিকি আছে আৰু এইবাৰো আমি 3জন সাংসদ জিকাম মানে কংগ্ৰেছে এনেকুৱা এটা ভাৱমূৰ্তি দিব বিচাৰে যেন AUDFৰ কোনো কামেই নাই কেৱল কাৰোবাক হৰুৱাব জিকাব আৰু তেওঁলোকে যেন জিকাৰ একমাত্ৰ অধিকাৰ কংগ্ৰেছৰ আছে তেওঁলোকে জিকিব লাগে তেওঁলোকে এনেকৈ কৈছে যে দিল্লীত কেজৰিৱালে একমাত্ৰ দল কৰিছে কংগ্ৰেছক হৰুৱাবলৈ কৈছে তেওঁলোক খেলিবলৈ অহা নাই আজিও কংগ্ৰেছে কয় যে দিল্লীত আম আদমি পাৰ্টিৰ এইকাৰণে জন্ম হৈছে কংগ্ৰেছক হেৰুৱাবলৈ পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ জন্ম হৈছে কংগ্ৰেছক হেৰুৱাবলৈ আৰু কৈছে যে এই উত্তৰ প্ৰদেশত তেওঁলোকে তাত সমাজবাদী পাৰ্টীয়ে কংগ্ৰেছক হেৰুৱাইছে কৈছে যদি বিজেপিৰ জন্ম নহ'লেহেঁতেন তেনেহ'লে কংগ্ৰেছে বোলে ৰাজস্থানত এইবাৰ আকৌ মধ্যপ্ৰদেশত চৰকাৰ কৰিলেহেঁতেন কৈছে বিজেপিৰ জন্মটো কিয় হ'ল আম আদমি পাৰ্টি কিয় জন্ম হ'ল আম আদমি পাৰ্টি জন্ম হোৱাৰ কাৰণে দিল্লীত 3বাৰ নিৰ্বাচনত কংগ্ৰেছ জিৰো যি দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছিলে 3বাৰ জিৰো এটা আসন নাপায় কৈছে আম আদমি পাৰ্টিৰ নাথাকিলে আমি জিকিলোঁ হয় এই যে বেলেগক দোষাৰোপ কৰা এই স্বভাৱটো কংগ্ৰেছৰ যেতিয়ালৈকে পৰিৱৰ্তন নকৰিব এই কংগ্ৰেছ গৈ গৈ গাঁতৰ তলত একদম টয়লেটৰ তলত পৰিব কংগ্ৰেছৰ তোমালোকৰ যদি শক্তি সাহস আছে তেনে তোমালোকে জিকা এই আম আদমি পাৰ্টিক দুখী আছে যে দিল্লীত আম আদমিটো কিয় হ'ব লাগে আম আদমি পাৰ্টি হৈ 70ৰ ভিতৰত 67 আসন পায় তোমালোকে এটাও নোপোৱা লাজ নালাগে আম আদমি পাৰ্টিক দোষাৰোপ কৰিবলৈ ক'ৰবাত যদি আছাদুদ্দিন ওৱাইচিক দোষাৰোপ কৰি থাকে আইমিমক অসমত UDFক চব মানে গোটেই ভাৰতত এতিয়া কংগ্ৰেছৰ কাৰণে বাকী চব দলবিলাক বহি যাব লাগে ভাৰতত যিমান দল আছে চব দল বহি যাব লাগে আৰু ফ্ৰী মানে ফিল্ডখন এৰি দিব লাগে কংগ্ৰেছক আপোনালোকে অকলে খেলক অকলে গ'ল কৰক আমি কোনো ফিল্ডত নাই অকলে আপোনালোকে খেলি খেলি গ'ল কৰক এইটো বিচাৰে নেকি কংগ্ৰেছে নিৰ্লজ্জবিলাক এই তেওঁলোকে যে আগৰ পৰা যি অপকৰ্ম কৰিছে আৰু সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকে আস্থা ভৰসা হেৰুৱাইছে এতিয়া কয় UDFে বোলে তেওঁলোকক হৰুৱাবলৈ খেলিছে কয় কংগ্ৰেছৰ অস্তিত্ব নাথাকিব এই নগাঁৱতেই নহয় আজি কৰিমগঞ্জ ধুবুৰী গোটেইকেইটাত নগাঁৱততো কংগ্ৰেছৰ ছিকিউৰিটি ফৰফিট হ'ব তেওঁলোকে ভাবি আছে নেকি যে তেওঁলোকে যে UDFে কেৱল মুছলমান ভোট পাব আৰু হিন্দু ভোট তেওঁলোকে কংগ্ৰেছেও তাত শ্বেয়াৰ কৰিব আজি ইয়াত আমাৰ হেমন্ত বৰদলৈৰ নেতৃত্বত জাগৃত সমষ্টি তেখেত মৰিগাঁও জিলা সেৱা দলৰ প্ৰাক্তন উপসভাপতি আছিল তেখেতৰ নেতৃত্বত আমাৰ ডেকা দা শইকীয়া দা আৰু ডেকা দা তেওঁলোক আমাৰ 4গৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তেওঁলোক 4গৰাকী তেওঁলোকে অনামুছলিম আৰু ট্ৰাইবেল আৰু তেওঁলোক মেইন ষ্ট্ৰীম অসমীয়া হিন্দু তেওঁলোক আহি পেলাই আমাৰ দলত যোগদান কৰিছে ইয়াতে নহয় কালি ৰাতিয়ে 2টা বজালৈকে নগাঁও টাউনত বহুত ডাঙৰ ডাঙৰ ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ উকিল বা তেওঁলোক হিন্দু সম্প্ৰদায়ৰ তেওঁলোকে এতিয়া আমাৰ লগত যোগাযোগ কৰি আছে আমাক মাতি নি আছে আৰু তেওঁলোকে কৈছে যে এইবাৰ আমি বিবেক ভোট দিম আৰু বিবেক ভোটত কৈছে আমাৰ দৃষ্টিত ইয়াত আটাইতকৈ উপযুক্ত প্ৰাৰ্থী আপুনি মোক কৈ আছে যে আপুনি যেনেকৈ অসম বিধানসভাত শক্তিশালীভাৱে যেনেকৈ কথা কয় গতিকে এতিয়া এই নগাঁও লোকসভা সমষ্টিত বহু হিন্দু লোকে অন্য ধৰ্মৰ লোকে কৈ আছে আমি বিবেক ভোট দিম আৰু আমাৰ বিবেক ভোট আপুনি পাব দলৰ কথা নাই এনেকৈ কংগ্ৰেছে হিন্দু ভোট যিমান পাব নগাঁও লোকসভাত তাতকৈ মই কমেও 30,000 ভোট বেছি পাম হিন্দু ভোট এই কংগ্ৰেছে এইটো যাতে নাভাবে যে আমি সিফালৰ পৰা পাম UDFে ভোট কাটি আছে এইটো যে ভাবি আছে হিন্দু ভোট কংগ্ৰেছতকৈ কংগ্ৰেছে যদি 1 লাখ পায় আমি 1.5 লাখ মান পাম কমেও হিন্দু ভোট নগাঁও লোকসভা গতিকে এই কথাটো হা নাই প্ৰদ্যুৎ বৰদলৈতো বিজেপিৰ ইংগিতত কাম কৰি আছে তেওঁতো যেতিয়া তেওঁ মানে বিজেপিৰ বাজেটৰ খুব প্ৰশংসা কৰিছিল তাৰ লগত আমাৰ তৰ্কাতৰ্কি হৈছিল আৰু তাৰ পিছৰ পৰা তেওঁক মানে বিজেপিৰ বহুত গুণগান গাই আছে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লোৱা ফুলৰ বুকে দিয়া বিজেপিৰ পৰা টিকেট ল'ব বুলি বাৰে বাৰে মিডিয়াত আহি আছে তাৰপিছত কেনেবাকৈ কংগ্ৰেছে তেওঁক টিকেটটো দি ৰখাই দিলে মানে তেওঁ ইতিমধ্যে বিজেপিত ভৰি আৰু তেওঁৰ মূৰ ভৰি কঁকাল সোমাই লৈছিল হঠাৎ কংগ্ৰেছে টিকেটটো দি ৰখাই দিলে না এইটোতো ৰাইজৰ এটা স্বতঃস্ফূৰ্ত যিটো সমৰ্থন আৰু কালিলৈকে বহুতে ভাবি আছিল যে কেৱল UDFক মুছলমানেই ভোট দিয়ে কিন্তু আজিও মই নগৰৰ পৰা আহিলোঁ তাতে বহু হিন্দু বিভিন্ন দল সংগঠনে আৰু ব্যক্তি বিশেষে বিভিন্ন সমাজৰ পৰা তেওঁলোকে মোক আমন্ত্ৰণ কৰি আছে বহুতে ফোনত কৈছে আমি খোলাখুলিকৈ আপোনাৰ কাৰণে ওলাই নাযাওঁ কিন্তু আমাৰ ভোটবিলাক দিম যেতিয়া কাউণ্টিং হ'ব আপোনালোকে গম পাব আমাৰ হিন্দু এলেকাত আপুনি কিমান ভোট পাইছে তেওঁলোকে এতিয়া খুব চৰ্চা এটা হিন্দু এৰিয়াটো চলি আছে বিবেক ভোট আৰু বিবেক ভোট দিলে তেওঁলোকে মই পাওঁ বুলি হিন্দু সমাজত চৰ্চা আৰম্ভ হৈছে এতিয়া কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈক আমি ক'ম যে তেওঁতো ছিকিউৰিটি ফৰফিট হ'ব কাৰণ মুছলমান এলেকাতো আমাতকৈ বহুত কম ভোট পাব হিন্দু এলেকাতো আমাতকৈ বহুত কম পাব এতিয়া পিকচাৰ তেওঁলোকে যিটো আমাৰ হেৰি হ'ল এতিয়া আমিতো
কমেও 3 পৰা 3.5 লাখ ভোটত জয়লাভ কৰিম কিন্তু আমাৰ প্ৰতিদ্বন্দ্বী থাকিব সুৰেশ বৰা প্ৰদ্যুৎ বৰদলৈতো বহুত তলত থাকিব তেওঁ সিকিউৰিটি ফৰফিট হ'ব গতিকে সুৰেশ বৰাৰ লগত কণ্টেষ্ট হ'ব কিন্তু কমেও 3 পৰা 3.5 লাখ ভোটত আমি জিকিম আগতে আমি ভাবিছিলোঁ যিমান তাতকৈ আৰু এই ভোটৰ যিটো ডিফাৰেঞ্চ আমাৰ লিডটো আৰু বাঢ়ি যাব পাৰে দিনে দিনে যিটো আমাৰ উত্থান ঘটি আছে আমাৰ ট্ৰাইবেল আৰু হিন্দু এলেকাত যিটো ঢৌ আৰম্ভ হৈছে আৰু এসপ্তাহ পিছত চাব আৰু বহুত আমাৰ উত্থানটো আৰু ঘটিব পাৰে তেতিয়া হয়তো আমাৰ এই লিডটো 4-5 লাখো হৈ যাব পাৰে আজিৰ দিনলৈকে আমি 3 লাখ ভোটত কমেও জিকিম বুলি আমি আশাবাদী